তিনিচুকীয়া জিলা বিজেপিৰ প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছ তথা ইণ্ডি এলায়েন্সৰ নেতৃবৰ্গই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃৰ বিৰুদ্ধে কৰা অশ্লীল মন্তব্যক তীব্ৰ গৰিহণা জনাই সোমবাৰে বিয়লি প্ৰায় ৩ বজাত ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলাৰ উদ্যোগত তিনিচুকীয়া থানা চাৰিআলিত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। কাৰ্যসূচীত উপস্থিত থকা তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণে কংগ্ৰেছ দলটোৱে মাতৃক সন্মান নকৰা এটা দল বুলি কয় আৰু মাতৃক অপমান কৰাটোক গৰিহণা জনায় আৰু বিজেপিৰ সক্ৰিয় যুৱ নেতা মানৱজ্যোতি বৰুৱাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক ক্ষমা বিচৰাৰ বাবে দাবী জনায়। কংগ্ৰেছ তথা ইণ্ডি এলায়েন্সৰ নেতৃবৰ্গৰ এনে গৰ্হিত মন্তব্যক ধিক্কাৰ দিয়ে তিনিচুকীয়া জিলা বিজেপিয়ে। এই কাৰ্যসূচীত উপস্থিত থাকে তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ কাজল গোহাঁই, পৌৰপতি পুলক চেতিয়া, জিলা বিজেপিৰ সভাপতি কুশকান্ত বৰা, যুৱ বিজেপি নেতা সিদ্ধাৰ্থ বৰুৱাৰ লগতে বিজেপিৰ সক্ৰিয় কৰ্মীসকল উপস্থিত থাকে। ৰাহুল গান্ধী ডাঙৰীয়াই ৰাজহুৱা সভাত ৰাখিছে আমাৰ সকলোৰে পূজ্য আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাতৃ স্বৰ্গীয় মাতৃক লৈ পেলাই যি এনেধৰণৰ মন্তব্য ৰাখিছে ইয়াক অন্তৰৰ পৰা মই গভীৰ নিন্দা কৰিছোঁ আৰু যি অতি দুৰ্ভাগ্যজনক আৰু আচলতে ৰাহুল গান্ধীৰ মন্তব্যৰ জৰিয়তে ই প্ৰমাণিত হৈছে যে এই কংগ্ৰেছ দলটোৱে কোনো কাৰণতেই মাতৃ শক্তিক তেওঁলোকে আচলতে সন্মান কৰিব নাজানে, শ্ৰদ্ধা দিব নাজানে, যাৰ কাৰণে তেনে এক মুখৰ পৰা এনেধৰণৰ য'ত নেকি ভাৰতবৰ্ষৰে কংগ্ৰেছৰ এজন লিডাৰে এনেধৰণৰ মন্তব্য কৰা মানে আচলতে কংগ্ৰেছ দলৰ প্ৰত্যেকজন বিষয়ববীয়াই আচলতে নাৰীক তেওঁলোকে যে সন্মান কৰিব নাজানে ই স্পষ্টভাৱে প্ৰমাণিত হৈছে। গতিকে আচলতে কংগ্ৰেছে বাৰম্বাৰ ইতিমধ্যে পৰাজয় বৰণ হোৱাৰ পাছত তেওঁলোকে দেশ বিদেশ তেওঁলোকৰ সকলো চিন্তা তেওঁলোকে আচলতে হেৰুৱাই পেলাইছে আৰু যাৰ কাৰণে এনেধৰণৰ মন্তব্য তেওঁলোকে আগবঢ়াবৰ কাৰণে আগবাঢ়ি আহিছে। ইয়াক তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ সমগ্ৰ অসমৰ লগতে আমাৰ তিনিচুকীয়া জিলাতো ইয়াৰ বাবে আমি সকলো কাৰ্যকৰ্তাই ওলাই আহি পেলাই আজি ৰাজপথত আমি ইয়াৰ প্ৰতিবাদ কৰিছোঁ আৰু আগন্তুক দিনতো আমাৰ প্ৰত্যেকজন ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই সম্পূৰ্ণভাৱে শক্তিশালীভাৱে প্ৰস্তুত হৈ আছো। কংগ্ৰেছে এনেধৰণৰ যিমানবিলাক ষড়যন্ত্ৰ ৰচনা কৰিব তাক প্ৰত্যাহ্বান জনাবৰ কাৰণে আজি প্ৰত্যেকজন আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই সম্পূৰ্ণভাৱে প্ৰস্তুত আছে। গতিকে আমি সদায় মাতৃশক্তিক সন্মান জনাই আহিছোঁ, মাতৃশক্তিক আমি পূজন কৰি আহিছোঁ। যিদৰে আমি ভাৰত মাতাক আমি যিদৰে পূজন কৰোঁ ঠিক একেদৰে আমি মাতৃশক্তিক পূজন কৰোঁ। গতিকে আগন্তুক দিনত এনেধৰণৰ মন্তব্যৰ পৰা আঁতৰি থাকিবৰ কাৰণে আমি তেখেতসকলক সকীয়াই দিছোঁ। কংগ্ৰেছ দল এটা কোনো শালীনতা নাইকিয়া দল প্ৰতিষ্ঠা হৈছে আৰু ৰাহুল গান্ধীয়ে যি মন্তব্য কৰিছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃসকলক কংগ্ৰেছে মাতৃসকলক সন্মান জনাব নাৰীসকলক সন্মান জনাব যে বাৰে বাৰে এইটো নাৰীসকলক অপমান কৰিছে, ভাৰতীয় নাৰীসকলক অপমান কৰিছে, তাক ধিক্কাৰ জনাইছোঁ। তেনেকুৱা মন্তব্যই আমাক একো ভাৰতীয় জনতা পাৰ্টিক একো নোংডালো হিলাব নোৱাৰে। আমি আধ্যাত্মিকবাদৰ দৰ্শনে এটা ৰাজনৈতিক দল প্ৰতিষ্ঠা হৈছে ভাৰতীয় জনতা পাৰ্টি। ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শ সদায় আছে, অটুট থাকিব, ভৱিষ্যতেও থাকিব। ৰাহুল গান্ধীৰ দৰে অশালীন মন্তব্য কৰা ব্যক্তি আমি ধিক্কাৰ দিওঁ। প্ৰথমে আজি আমি ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা এক প্ৰতিবাদী কাৰ্যসূচী আমি উলিয়াইছোঁ। হয়তো সকলো ভাৰতবাসী ৰাইজ অৱগত যে যি ধৰণে ৰাহুল গান্ধীৰ নেতৃত্বাধীন দলৰ কৰ্মীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী মাতৃৰ যি শ্ৰদ্ধাৰ মাতৃৰ বিষয়ে যি তুচ্ছ তাচ্ছল্য মন্তব্য কৰিছে আমি সেই মন্তব্যক তীব্ৰ ভাষাৰে বিৰোধিতা কৰিছোঁ। কাৰণ আমি জানো যে আমি ভাৰতবৰ্ষখন সদায় মাতৃক আমি গুৰুত্ব প্ৰদান কৰি আহিছোঁ। গতিকে আমি ইয়াৰ পৰাই আমি জনাব বিচাৰিছোঁ যে কংগ্ৰেছ দলটি শৃংখলাবদ্ধ হওক, কংগ্ৰেছ দলটিৰ শাসন আহক, কংগ্ৰেছ দলটিৰ সুশাসন যাতে তেওঁলোকে কৰক, কোনো ধৰণৰ যাতে কু মন্তব্য নকৰে। কাৰণ কিয়নো আমি দেশৰ উঠি অহা প্ৰজন্ম হিচাপে
আমি সদায় ৰাজনীতি প্ৰেক্ষাপটটো সদায় সুস্থ সবল হোৱাটো আমি পৰিকল্পনা কৰোঁ গতিকে এনেধৰণৰ মন্তব্য নকৰিব আৰু তেনে ক্ষেত্ৰত ৰাহুল গান্ধী ডাঙৰীয়া আৰু অসমৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক আমি জনাইছোঁ তেওঁলোকে এই ক্ষেত্ৰত উচিত প্ৰত্যুত্তৰ দিয়ক তেওঁলোকে এই ক্ষেত্ৰত প্ৰত্যুত্তৰ দি অসমবাসী ৰাইজৰ তথা ভাৰতবাসী ৰাইজৰ আগত ক্ষমা খোজক